গুড আফটাৰনুন কিয় কৈছে এতিয়া 12:30 হ'ল সেইকাৰণে গুড আফটাৰনুন কৈছে ৰাতিপুৱাৰ পৰা মই বহি আছোঁ আৰু ভাইটিটো গ'ল ঘৰত এতিয়া ঘৰত পঠালোঁ তাক ভাত খাই আহিব দিছোঁ তাৰপিছত মই যাম আৰু মই এতিয়া বৰ্তমান দোকানৰ হিচাপ নিকাচ অলপ চাই আছোঁ ভাই আজি মঙলবাৰ আজি মোৰ কোনো কাম চাম নাই যিহেতু সেইকাৰণে দোকানখন অলপ চাফ চুতৰা কৰি অলপ নিজে বহিব লাগে যিমানে যি নহওক ন দোকান বোলা বস্তু নিজে অলপ টাইম দিব লাগে তেতিয়াহে অলপ ঠিক ঠাক থাকে আৰু কাম চাম ক্লিয়াৰ কৰি লেপটপত আকৌ চবৰ কাম চলি আছে মই দেখাব নোৱাৰোঁ বাৰু এইবোৰ কাম চলি আছে আৰু কিবা এটা নতুন কাম আহি আছে বাৰু দুদিনমান পিছত সেইটো পিছত দেখাম বাকী আৰু আজি চাফ চুতৰা কৰি এইবোৰ আধা জেগা খালী কৰিলোঁ যিবোৰ নালাগে আৰু ইয়াতে আধা ভৰ্তি হৈ আছে ইয়াতে আছে ক'ৰ লাইনত তাৰ আহি ক'ত কানেকশ্যন হৈ আছে এটা মোবাইল চাৰ্জত আছে চবতকৈ ডাঙৰ ইম্পৰ্টেণ্ট কাম হ'ল কি এই গছপুলিডাল দেখিছে নাই এই গছপুলিডাল যোৱাকালি ৰুইছিলোঁ মই ৰোৱা নাই বাৰু বেলেগে ৰুইছিলে দোকানৰ আগত মই ৰুব দিছিলোঁ মানে দোকানৰ আগত গছকেইডাল থাকিলে কি হয় গম পাইছেনে ফিল হৈ থাকে মানে ছায়া হ'লে অলপ ঠাণ্ডা ফিল হয় মানে গৰম দিনত বহুত গৰম লাগে সিফালৰ পৰা ডাইৰেক্ট সূৰ্যটো পৰে যে বহুত গৰম ৰুমকেইটা একদম কিবা হৈ যায় আৰু কেমেৰা দুটা মোৰ বেয়া হৈছে এইটো মোৰ কাম চলা নাই ওপৰত দুটা চলি আছে এই দুটা ভিতৰৰ দুটা বাহিৰত দুটা কাম কৰা নাই বৰ্তমান আৰু এটা সুন্দৰ বস্তু আহিছে মই আপোনালোকক দেখাওঁ এইটো এটা চাওক মেচি লিখা আছে এনেকৈ মেচি আৰু আছে ছেম ৰোনাল্ডোৰো আছে ইয়াতে থোৱা আছে মেচি ৰোনাল্ডোৰ চাবিবোৰো আছে ইয়াতে চাবি গাড়ীৰ চাবি কোনোবা বিৰাট কোহলি ৰোনাল্ডো মেচি এইবোৰ লাগিলে ইয়াতে পাব কেপ আছে কেপ এভেইলেবল বেট বলটো আছেই আজি বিশেষ কাম নাই এইবোৰ কৰি আছোঁ আৰু দোকানত বহি সেইকাৰণে ভিডিঅ' কেমেৰা উঠোৱাই নাছিলোঁ এইমাত্ৰ অলপ ফ্ৰী হৈ উঠালোঁ আকৌ এতিয়া মোবাইল কেমেৰা উঠাইছোঁ মানে কি আৰু দাড়ি চুলি কাটিব লাগিব এতিয়া দাড়ি চাড়ি দীঘল হৈ গৈছে না এইবোৰে আৰু দিনটো এনেকৈ যায় ভাই কি কৰিব উপায় নাই চাফা নকৰোঁগৈ এই মাকৰাজ জালবোৰ যে ক'ৰ পৰা আহে মই বুজি নাপাওঁ আজি চাফা কৰিছোঁ ন কালিলৈকে আহিবই চিলিংখন খুলি এখন ইয়াতো ফেন লগালোঁ এখন ফেনেদি মানে কাম নিদিয়ে ইয়াতে এখন ফেন আছে সেইখনেদি কাম নিদিয়ে সেইকাৰণে আৰু এখন লগাই দিলোঁ মেইন ৰাস্তাৰ পৰা মোৰ ঘৰলৈকে 500 মিটাৰ 450 মিটাৰ মানে মই জুখি লওঁ দেই গাড়ী চলাই যাই থাকোঁ ন ডেইলি জুখি লওঁ আৰু এইখিনি এনেকৈ খোজকাঢ়ি আহিব লাগে মানে স্কুটিখন আছে মোৰ দোকানত ভাইটিটো লৈ গৈছে আৰু গাড়ীখন আছে ঘৰত মই গৈছিলোঁ স্কুটিতে এতিয়া আহি আছোঁ খোজকাঢ়ি ঘৰত আৰু এইখিনি অলপ ছায়া পাইছোঁ এইটো চাহ গোটেই বাঁহ এইবোৰ এইফালে ৰাইট চাইডে পূৰা বাঁহ ৰাস্তাৰ ওচৰত আৰু ৰাইট চাইডেও বাঁহ লেফ্ট চাইডেও বাঁহ কোনে হৰণ মাৰে গাড়ী এখন আহিছে যদি অলপ আগত আহিলে মই উঠি যাব পাৰিলোঁ নহয় যায় ভাই গছ আছে আমাৰ গাঁৱত এইবোৰ কিন্তু ৰেডি হ'লেও ন মই চাৰ্টটো মই থৈ গৈছিলোঁ গাড়ীতে এইডাল ৱাইপাৰ চিষ্টেমটো বেলেগ গাড়ীখনৰ ৱাইপাৰকেইডাল অলপ বেলেগ চিষ্টেম আছে গাড়ীখনো চাফা কৰিব লাগিব অলপ 2 মিনিটৰ কাম আছে গাড়ীখন অলপ চাফা কৰি লওঁ আৰু ডিকিটো খুলিবলৈ হ'লে ডাবল লক খুলিব লাগে এইটো একবাৰ দি এইটো ডিকি ডাঙৰ আছে কিন্তু ভাই ইমান বেগেই নাই মোৰ এটা বেগ ইয়াতে আছে ৱাইপছ এইটো এটা ৱাইপছ ইয়াতে থাকোঁ ইয়াতে থৈ দিওঁ দে আৰু এটা বস্তু আছে আগত সেইটো আনি থওঁ ডাঙৰ কাম মানে ব্লেক গাড়ীবোৰ মেইনটেইন কৰাটো ব্লেকটো নহয় মোৰখন বাৰু গ্ৰে কিন্তু ব্লেক আৰু গ্ৰেটো ছেমেই অলপো ডিফাৰেঞ্চ নাই মানে কালাৰলৈ ডিফাৰেঞ্চ আছে কিন্তু মেইনটেনেঞ্চটো বহুত কৰিব লাগে ৰে আৰু মই গেটটো বনাওঁতে কৈছিলোঁ গেটটো মোৰ সৰু হৈছে মানে তেতিয়া ডাঙৰ গাড়ী নাছিলে কিন্তু প্লেনটো আছিলে ফিউচাৰত ডাঙৰ গাড়ী লোৱা চাচোন এতিয়া মানে এইফালেও নহয় লগা হৈছে ক'ত চাচোন ভাই ৰাস্তা বাৰু বেলেগ এটা আছে সেইটোতে ঘূৰাইছোঁ আহি গাড়ীখন দেখিছেনে কিমান লেতেৰা হৈছে বনেটখন চাওকচোন সেয়া ইয়াত থ'ব লাগিব মই আগতে আৰু মই চাগে হয়তো আজি নতুবা কালি মৰ্ণিং ওলাইছোঁতো আজি যাম বুলিয়ে কিন্তু গাড়ীৰ অলপ কাম আছে সেইখিনি কৰি লওঁ যদি হৈ যায় আজিয়ে গুচি যাম মেঘালয় একচুৱেলি কৈ দিলোঁ মেঘালয় যাম মই আজি আৰু প্লেনটো আছে মেঘালয় যোৱাৰে চাওঁ গৈ আৰু মেঘালয় যাম চিয়'ৰ 100% আৰু বেলেগ প্লেন নাই মেঘালয় যাম আৰু এতিয়া মোৰ লগত আৰু এজন যাব কিন্তু হয়তো মোৰ আজি নহ'বা কালি এই 2-1 দিনৰ ভিতৰত হ'ব চিয়'ৰ নাই মানে মই আজিয়ে যাম সেইটো চিয়'ৰ নাই তো গৈ আছোঁ আৰু তাকে গৈ আছোঁ এতিয়া মই মানে কি দোকানত সোমাই দোকানত লেপটপটো আছে বেগটো আছে সেইটো উঠাই লওঁ
পাৰ্চটো আনিছোঁ। মই মানে বহুত বস্তু পাহৰি যাওঁ, ঘড়ীটো এৰি থৈছোঁ, এতিয়া হাতটো খালী লাগিছে। মোৰ এনেও ঘড়ী পিন্ধাৰ সেই নাই মানে, এটা ইমান চখ নাই, কিন্তু মাজে মাজে পিন্ধোঁ আৰু। এই ভাই ছাগাল পিন্ধোঁ, হ'ব দে আৰু, আজি পাহৰিলোঁ একো নাই। DC অফিচ এইটো, আৰু ইয়াতে এখন পাৰ্ক খুলিছে নতুনকৈ, সেইকাৰণে ভিৰ লাগিছে নেকি ইয়াতে। বেছি দিন হোৱা নাই, পাৰ্কখন মোটামুটি 1 মাহমান হৈছে। এইফালে DC অফিচ যায় ভাই, যা না, এই মোৰ হৈছে এনে লেট। এইফালে DC অফিচ যায় আৰু এখন পাৰ্কখন কিন্তু ভাই ভিৰ হৈছে। কি আছে বা পাৰ্কখনত নতুনকৈ, ৰ'দে দেখোন গোটেই, বুজি নাপাওঁ। এইখনত মানুহ কিন্তু বহুত হয় ভাই, অজস্ৰ মানুহ, চা না বেটি ধুনীয়াকৈ বনাইছে, সেইকাৰণে হৈছে। কিবা নহয় কিবাটো আছে, গ'লেহে গম পোৱা যাব। আৰু বাহিৰৰ পৰা কেমেৰাটো লৈ বকি থাকিলেইটো নহয় না। আৰু ৰিক্সাৰ কাফিলা চলি আছে, সেইফালে এম্বুলেঞ্চ আহি আছে। ৰিক্সা চবতে ভোকাল, মানে কি ক'ম আৰু, তাবাহি মানে কি ক'ম আৰু, মানে কি ঘূৰিয়া নাই, উৎপাত সৃষ্টি কৰি আছে ৰিক্সাই। উৎপাতো নহয় বাৰু, হেৰি বুলি ক'ব লাগিব, এইটো যে তাবাহি বানাৰা আহে। এতিয়া মিলিছে, এতিয়া মিলিছে। সূৰ্য দেৱতা ব্ৰাইটনেছটো কমিব হৈছে নেকি আপোনাৰ? টাইমটো হৈছেই নহয় ভাই চাহাব। গাইজ, মই চলাই আছোঁ বৰ্তমান নেশ্যনেল হাইৱেত গাড়ী। নগ'লোঁ গাইজ ক'তো, মই একচুৱেলি যোৱাৰ কথা আছিল চেৰাপুঞ্জী মেঘালয়, একদম নগ'লোঁ। মোৰ কেঞ্চেল হৈ গ'ল ট্ৰিপটো। কিয় কেঞ্চেল হৈ গ'ল মই কি ক'ম আৰু, কিয় কেঞ্চেল, মানে লগৰজনৰ কিবা এটা কাম ওলালে, তো সেইকাৰণে আজি যোৱা নহ'ল। আৰু মোৰ বাকী গাড়ীৰ কাম 50% হৈ গ'ল। গাড়ী আৰু কি ভিডিঅ' বনাম বুলি ভাবি কেমেৰা নুঠালোৱে, মানে গাড়ীতে ভালকৈ চাই থাকোঁতে গুচি গ'ল। আৰু এতিয়া মই আহিছোঁ ঘৰত, নাৰায়ণা হস্পিটেল পাইছোঁ। আৰু কথাটো হ'ল কি, ট্ৰিপ কেঞ্চেল হোৱা নাই, কালি মৰ্ণিং যাম। আজি সেইকাৰণে ঘৰত আহি আছোঁ। আৰু আজি একচুৱেলি মোৰ ৰাতি হ'ল, 9:30 বাজিলে। তাৰো অলপ কাম ওলালে, মোকো ৰখি আছিলে বহুত টাইম, তাৰো কাম অলপ ওলালে, সিও কামত গুচি গ'ল। আৰু মানে কথাটো হ'ল কি, আৰু এই ৰাতি গ'লে ন মেঘালয়ত, মানে শ্বিলঙত ন হোটেল নাপাম, বিশেষকৈ হোটেল পালেও গাড়ী থোৱা পাৰ্কিং নাপাম, বহুত ঝামেলা হৈ যায় মানে। আৰু সেইকাৰণে মানে এতিয়া কেঞ্চেল কৰি দিলোঁ। আৰু বেকাৰ মানে যোৱা হ'ব এতিয়া ৰাতি গ'লে, একো মানে ভাল নালাগিব। তাতকৈ ভাবিলোঁ আমি পষ্টপন কৰি ৰাতিপুৱা যোৱাটোৱে সিদ্ধান্ত ল'লোঁ। আৰু সেনেকুৱা ধুনীয়া, আমি গৈছোঁৱে শ্বিলং, মেঘালয়তো গৈয়ে থাকোঁ। আমাৰ এতিয়া সময় সুবিধা, 2-3 দিন অফ থাকিলে আমি মেঘালয় গুচি যাওঁ, সেইটো ডাঙৰ কথা নহয়। কিন্তু ডাঙৰ কথাটো হ'ল কি, এটা জেগা আছে চাব লগা, সেইটো জেগাৰ কাৰণেহে আমি ওলাইছোঁ আকৌ যাবৰ কাৰণে। আমাৰ প্লেন আছিলে বেলেগ, আমাৰ প্লেন আছিলে দাৰ্জিলিং যোৱা, কিন্তু দাৰ্জিলিং যাবলৈ অলপ অসুবিধা হ'ব, মানে নিমিলে আৰু সময়। আজিকালি গমেই পায়, কাম চাম থাকে চবৰে, কাম কৰিবই লাগে। মোৰ সময় থাকিলেও তাৰ নাথাকে, তাৰ নিমিলে, তাৰ মিলিলে মোৰ নিমিলে। এতিয়া মোৰ মিলি আছিলে, তাৰ মিলা নাই, তাৰ ছুটি খুব কম আছে। আৰু মোৰ এইকেইদিন প্ৰব্লেমেই নাই, মোৰ আপটো একদম 5-6 দিনৰ কাৰণে একো প্ৰব্লেম নাই, মই ফ্ৰী আছোঁ। তো যিয়ে নহওক, কিন্তু সেইকাৰণে সময় সুবিধা নিমিলে কাৰণে আমি দাৰ্জিলিং ট্ৰিপটো কেঞ্চেল কৰি দিলোঁ। নহ'লেতো দাৰ্জিলিং যোৱাৰ কথা আছিল। আৰু মোৰ গাড়ীও ছাৰ্ভিচিং দিব হৈছে। গাড়ী নাই বুলি ক'লেও মই 975 কিলোমিটাৰ অলৰেডি চলাই দিলোঁ, এইটো 975। আৰু ইয়াক মই 25 কিলোমিটাৰ চলালে ইয়াক ছাৰ্ভিচিং দিব লাগিব, মানে 1000ত ছাৰ্ভিচিং দিব দিছে, নতুবা 1 মান্থত। তো কালি মই যিটো ট্ৰিপত গৈ আছোঁ, মোৰ চাগে গাড়ী 1300 কিলোমিটাৰমান হৈ যাব, মানে টোটেল 1300 কিলোমিটাৰমান হৈ যাব। 300 কিলোমিটাৰমান চাগে মই আপ ডাউন কৰোঁতে মোৰ লাগি যাব। আৰু লাগি গ'লে মই কৈ থৈ দিছোঁ আজি ফোন কৰি, বৃহস্পতিবাৰে ছাৰ্ভিচিংটো দি ল'ম। যেতিয়া মোৰ লগৰ এটা হাইৰাইডাৰ কিনিছিলে, তেতিয়া সি ফাৰ্ষ্ট ছাৰ্ভিচিং দিওঁতে তাৰ মাত্ৰ চাৰ্জ লাগিছিল 95 ৰুপিজ। গাড়ী ছাৰ্ভিচিং মানে 95 টকা, 100 টকাও যোৱা নাই। তো এইখনত বা কিমান লয়, মাৰুতি চুজুকীৰ টয়টা লৈছিলে বাৰু। টয়টা ছাৰ্ভিচিংটো এনেও ভাল, আৰু মোৰ হত বা কিমান যায় গম নাপাওঁ। হাইষ্ট গাড়ী, জাপানিজ গাড়ী টয়টাও, মাৰুতি চুজুকীও। কিন্তু টয়টা গাড়ীবোৰ আজিকালি ইমান ডেভেলপ, ইমান মানে পাৰফেক্ট গাড়ী বনায়। আৰু চবতকৈ ৱৰ্ল্ডৰ বেষ্ট কাৰ হিচাপে লেণ্ড ক্ৰুজাৰ টয়টাই বনায়। ফৰ্চুনাৰ, 4x4, লেজেণ্ডাৰ, এইবোৰ টয়টা কোম্পানী। আৰু দুইটা জাপানিজ কোম্পানী, মাৰুতি চুজুকী আৰু টয়টা, দুইটা জাপানিজ মানে কোম্পানী, কিন্তু আকাশ পাতাল পাৰ্থক্য আছে দুইটাৰ মাজত, ঠিক আছে। তো সেইটো কাৰণে আৰু চাওঁ বাৰু, কালি নি পেলাই ছাৰ্ভিচিঙত কি হয় কি নহয় গম পাম। আৰু ইয়াতে এইখন গৌৰীপুৰ একচুৱেলি, ইয়াৰ পৰা এখন ফ্লাইঅভাৰ গৈছে আপ টু ফেঞ্চি বজাৰ নহয়,
সেইখনে ভৰলুত যিখন নতুনকৈ ফ্লাইঅভাৰ বনাইছিলে তালৈকে কানেক্ট কৰিব এইখন ফ্লাইঅভাৰে। এখন চাগে মোটামুটি আৰু কিমান দিন আছে, এইটো বছৰতে ক্লিয়াৰ কৰি দিম বুলি কৈছে। এইটো বছৰ ক্লিয়াৰ হৈ গ'লে আমাৰ কাৰণে ওচৰ হ'ব, ইফালেদি উঠিম ডাইৰেক্ট সেইখিনি পাই যাম, ভৰলু পাই যাম, তেতিয়া টেনশ্যন নাই আৰু। ঘৰৰ পৰা মোৰ কিমান লাগিব, 40 মিনিটমান লাগিব গুৱাহাটী পাওঁতে। মানে পল্টন বজাৰ ষ্টেচন আহিব, মানুহবোৰৰ সুবিধা হ'ব এতিয়া পল্টন বজাৰ আহিবৰ কাৰণে। আৰু মই ঘৰত এবাৰ ফোন কৰি কৈ দিছিলোঁ একচুৱেলি মই আজি নাহোঁ বুলি, সেইকাৰণে মায়ে ভাত পানী খাই শুই গ'ল। আৰু মই এতিয়া ক'ৰবাত, ইয়াততো বহুতকেইখন নেশ্যনেল হাইৱেত ধাবা আছে, ক'ৰবাত এখনত খাই লৈ মজাকৈ যাই থাকিম। আৰু ধাবা মানে কি আৰু বাজুৱে হোটেল, বাজিয়ে নে বাজুৱে হোটেল, এই লাইনটোতে আপোনাৰ ইয়াৰ পৰা মিনিমাম চাংচাৰিত এখন আছে, আৰু চাংচাৰি পাৰ হৈ টোলগেটটো নাপাওঁতে আছে দুখন বাজৈ। তো সেইটোৱে কথা হৈছে, মানে লাগালাগিকৈ হোটেলকেইখন খুলিছে, কোনখনত খাওঁ কোনখনত নাখাওঁ এনেকুৱা হৈছে। আৰু তাকৰ মাজে মাজে ৰাতি একচুৱেলি মই চলাই বেয়া নাপাওঁ গাড়ী, কিন্তু ৰাস্তাকেইটা অলপ ডাঙৰ হ'লে ন আৰু মজা লাগিলে হয়। হ'ব একো নাই আৰু, ষ্টেট হাইৱে এইবোৰ। আৰু এইবোৰ নেশ্যনেল হাইৱে নে ষ্টেট হাইৱে? ষ্টেট হাইৱে হ'ব। এই নহয়, এইবোৰ নেশ্যনেল হাইৱে গাইজ, নেশ্যনেল হাইৱে এইবোৰ। হ'ব পাৰে 2 লেন, কিন্তু আমাৰ কাৰণে এইটো নেশ্যনেল হাইৱে, বুজিছে না? প্লেন ৰাইচ, ভাজি, পাপৰ, নেমু পিঁয়াজ, দালি, বঢ়িয়াই দিম। চলি যাব এইখিনিয়ে ৰাতিৰ খানা। হ'ব দে দিয়ক। আপোনাৰ এখন ক'ৰ হেৰি নেকি, ছেম নেকি বাজে সেইখনৰ নিচিনা? এখন কোকৰাঝাৰ, আপোনালোকৰ আৰু এখন আছে আইচ বিটিৰ ওচৰত ন? সেইখনত মই খায়ে থাকোঁ প্ৰায়, 6 মাইলত আছে আইচ বিটিখন, মই খায়ে থাকোঁ ডেইলি। এইখনো খালোঁ আজি, একে ন? আইচ বিটি আৰু 6 মাইল ক'ত আছে? 6 মাইল ওপৰৰ ফালে যে আছে, আচ্ছা ৰুক্মিণী ৰুক্মিণী গাঁও নে জয়ানগৰ? জয়ানগৰ জয়ানগৰ লেফ্ট চাইডে ফাৰ্ষ্ট ফ্ল'ৰত আছে নেকি? অঁ হয়, দেখা পাইছোঁ। ভালে খানা ভালে, ঠিক আছে আহিছোঁ। নিৰামিষ থালি এটা খাই ল'লোঁ, নিৰামিষ থালি খাই লৈ ইয়াৰ পৰা যাই থাকোঁ। মানে মাছ মাংস নোখোৱা মোৰ বহুত দিনেই হ'ল, মাজে মাজে কেতিয়াবা খাওঁ, মন গ'লে অলপমান মাছ কেতিয়াবা খাওঁ, কাৰণ মোৰ মাংস চাংস এইবোৰ ইণ্টাৰেষ্ট নোহোৱা হৈ গ'ল, লাইফটোৰ পৰা উঠি গ'ল এইবোৰ মোৰ মায়া। আৰু এইখন বাজে ইয়াতে আছে একচুৱেলি জেগাটো, একচুৱেলি টোলগেটটো নোপোৱাৰ আগতে দুখন আছে একেলগে, মানে একেলগে মানে কি এইখনটো কি বুলি লোকেশ্যন দিওঁ মই এতিয়া, সেইফালৰ পৰা আহিলে ফাৰ্ষ্ট চাংচাৰি পাৰ হৈ আহিলে ফাৰ্ষ্ট বাজে। এইখন খানা বেয়া নবনায়, ভালেই, আৰু সেইখনো ভালে বনায়, দুইখনে ভালে বনায়। এতিয়া দুইখনে মানে, আৰু যোনে কম সস্তাত দিয়ে আৰু যোনে বেছি ভালকৈ খানা বনায় তাৰ বেছি চেল হ'ব আৰু, হয় নহয়? আৰু ইয়াতে পাপৰ দিলে, চাটনি দিলে, পিছত আৰু মাহৰ দালি আনিলে, মাছৰ চাটনি আনিলে, কিবা কাৰণে আনিলে হাবি যাবি, মাছ চাছটো বাৰু মই খোৱাই নাই, হাবি যাবি এনেকৈ আনিলে, খাই লৈ এতিয়া ওলাইছোঁ আৰু দে। এতিয়া আমাৰ ডাইৰেক্ট ঘৰ, আৰু ক'তো যাব লগা নাই। একচুৱেলি মায়ে কৈ দিলে ন, মাক এবাৰ কৈ দিলোঁ ন মই নাহোঁ বুলি, সেইকাৰণে আমাৰ ভাত পানী বনাই খাই লৈ শুই গ'ল। আৰু এতিয়া আৰু ক'ত বনাই দিব আৰু, এই ৰাতি ডিষ্টাৰ্ব দিব মানুহক, ভাল নালাগে ন। মাটো নাখাওঁ বুলি ক'লে আৰু ৰাতি 12টা 1টাত হ'লেও বনাই দিব, সেইটো ডাঙৰ কথা নহয়, কিন্তু হ'লেও আৰু সেইকাৰণে মই আৰু কোৱা নাই, বাহিৰতে খাই ল'লোঁ। আৰু এতিয়া টোল গেটত যদি যাম চাম নাপাওঁ, মিনিমাম আৰু 20 মিনিটত মই ঘৰ উপস্থিত হৈ যাম। মই যোৱা পৰহি বাহিৰতে চালি কিবা নিউজ পেজ এটাত, ফেচবুক পেজ এটাত নিউজ এটা পাইছিলোঁ যে এইটোৰ আগত মানে ধৰ্ণা দিছিল, প্ৰতিবাদ কৰিছিলে, কিহৰ কাৰণে ভালকৈ চোৱাই নহ'ল, কি বা হৈছিলে এইটো, দল সংগঠন বোলে মানে কি সংগঠনবোৰেই প্ৰতিবাদ কৰিছিল বোলে, তো গম নাপাওঁ। কিন্তু আৰু মোৰ ইয়াতে লক ছিষ্টেমটো খোলা গৈছেনে, যাব দি যাওঁ। আৰু কিহৰ কাৰণে প্ৰতিবাদ কৰিছিল একচুৱেলি মই গম পোৱা নাই, ভালকৈ নাচালোৱে, চাগে টোল গেটটো উঠাব নেকি, উঠালে ভাল দে, আমাৰে সস্তা হয় ন ইয়াতে, নহ'লে 5-10 মিনিট এনেই বেকাৰ গুচি যায়। সেই গ্লাছ উঠুৱাই আছে ওপৰত, কৈ আছোঁ ৰ'ব, ইয়াৰে 5-10 মিনিট টাইম মানে বেকাৰ গুচি যায়। টোল গেট নাথাকিলে মানে কি হয়, মানুহবিলাকে সময়টো মিলাই আহে ন, এই টোল গেটত কেতিয়াবা এনেকুৱা জামত ফচা যায় ৰাতি হ'লে, কেমেৰাটো হিলি আছে, ৰাতি হ'লে তো বৰ অশান্তি লাগে, উঠাই দিব লাগে, ভাল কি আছে, পইচাহে এনেই খুজি লওক, যোনে গাড়ী কিনিছে তাত পৰা আৰু 10 টকা বেছিকৈ লওক, কি আছে। টোল গেট আহিলে এইবিলাক লাইন পাতি থাকিব ভাল লাগে নেকি? নালাগে ন, উঠি থাকিব ভাল নালাগে। আজি গৰমটো অলপ বেছিয়ে নেকি? গড গাইছ, ঘৰ পালোঁ, ঘৰ পাই এতিয়া ভৰি হাত ধুই ভাতটো খাই আহিলোঁ,
গুড নাইট, লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কমেণ্ট। ইয়াতে বাই বাই দিওঁনে? বাই বাই।